জ্যোতিকা মিক্সাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আৰু চাওকচোন ফ্ৰেণ্ডছ, এইজোপা আমাৰ বাৰীত ফুলি থকা এজোপা ধুনীয়া ফুল। এইখিনিতে মই আজি ভিডিঅ'টো কৰিলোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ স্ক্ৰীণ প্ৰিণ্টিং আৰু ফেব্ৰিক প্ৰিণ্টিং একেলগে কি ধৰণে কৰি এটা নতুন ডিজাইন উলিয়াইছোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আহকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, এইখন হৈছে স্ক্ৰীণ প্ৰিণ্টিং কৰা বগা চাদৰ, আৰু এই চাদৰখন অকণমান ইউনিক লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকক কৈছোঁৱে। আৰু এয়া চাওকচোন, এটা লৈছোঁ ব্লেক কালাৰ, এক্ৰিলিকৰ ব্লেক কালাৰ, আৰু এডাল লৈছোঁ একদম মিহি ব্ৰাছ এডাল। আৰু এই ব্লেক কালাৰটোৰ অকণ লৈ মই এই ফুল কেইপহৰ কিনাৰে কিনাৰে আউটলাইন কৰি দিম। ইচ্ছা কৰিলে আপোনালোকে 3D আউটলাইনাৰ কিনি পেলাইও দিব পাৰে। সেইবোৰ কিনিলে বহুত খৰচ হ'ব, আৰু কম খৰচতে কেনেকৈ কৰিব পাৰি সেইটোও আপোনালোকক দেখুৱাইছোঁ। আৰু এনেকৈ যদি গোটেই ছাইডটো মানে কিনাৰে কিনাৰে আমি আউটলাইন কৰি দিওঁ, এটা নিউ লুক আহিব। আৰু যদি আউটলাইন নকৰাকৈও আপোনালোকে চাব পাৰে, মই 2-3টা পদ্ধতিৰে দেখুৱাম কেনেকৈ কি কৰিছোঁ। আৰু স্ক্ৰীণ প্ৰিণ্টিং কৰিলে সকলোৰে প্ৰায় একেই হয় ফুলবোৰ, সেইকাৰণে অকণমান বেলেগ এটা ডিজাইন কৰি চাবলৈ ট্ৰাই কৰিছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কোনোবাই কৰিব পাৰে, এটা ইউনিক লুক লৈ আহিব পাৰে, বেলেগ মানে ডিজাইন কৰি পেলাব পাৰে। স্ক্ৰীণ প্ৰিণ্টিঙত ধুনীয়া ফুল আমি দেখাই পাওঁ, আৰু আমাৰ যিহেতু ফুলটো থাকিয়ে যাব, পাই যাম স্ক্ৰীণখনত। আৰু ছাইডত যদি আমি অলপ এনেকৈ ফেব্ৰিকেৰে কাম কৰি দিওঁ, তেতিয়া হয়তো আৰু সুন্দৰ লাগিব। সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই থাককচোন, আৰু কি ধৰণৰ ইয়াত ডিজাইন কৰিম আৰু কেনেকুৱা লাগিছে শেষত ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আকৌ ফ্ৰেণ্ডছ, এই এক্ৰিলিকৰ ৰেড কালাৰটো লৈছোঁ, আৰু ৰেড কালাৰটো লৈ পেলাই মই মাজে অকণমান শ্বেডিঙৰ দৰে দি দিছোঁ, আৰু মাজতো বেলেগ এটা কালাৰ ইউজ কৰিব পাৰে। আপোনালোকে ইয়াত মানে ৰং ইউজ নকৰি পেলাই মাইকাও লগাই দিব পাৰে, বা ধুনীয়া পাথৰ কিনিবলৈ পোৱা যায়, সেয়াও লগাই দিব পাৰে। মই আপোনালোকক অকণমান আইডিয়া দিছোঁ। আৰু এনেকৈ ৰেড কালাৰটো দি দিয়াৰ লগে চাওকচোন, কিবা ফুলপাহ মীনা কৰাৰ দৰে লাগিছে নহয়নে? আৰু যদি আমি ছাইডত আউটলাইন নিদিওঁ, তেতিয়াতো একেবাৰে মীনা কৰা যেনেই লাগে। সেইটোও মই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওকচোন। ফ্ৰেণ্ডছ, য়েল্লো কালাৰ এটা লৈছোঁ, চাওকচোন। আউটলাইন নিদিয়াকৈ এনেকৈও ৰাখিব পাৰে। চাওকচোন কিমান ধুনীয়া লাগিছে, মীনা কৰাৰ দৰে লাগিছে নহয়নে?
ফ্ৰেণ্ডছ, এইদৰে স্কিন পেইণ্টিঙৰ ওপৰত আকৌ এবাৰ ফেব্ৰিক পেইণ্টিং কৰি আপোনালোকক দেখুৱালোঁ আৰু এই চাদৰখনৰ লগত মেখেলাখন ল'লোঁ আৰু এই মেখেলাখনত একে ফুল কৰিলোঁ আৰু এইখন চাদৰ মেখেলা এটা সাধাৰণ ছেট এটা হ'লেও ভাল লাগিলে অকণ আনকমন ডিজাইন এটা কৰি পেলাই আপোনালোকক দেখুৱালোঁ। আপোনালোকে আৰু বিভিন্ন ধৰণে কৰি ল'ব পাৰিব। কেনে পালে ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।